মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি তোমালোকৰ আগত থাৰ্ড ছেমিষ্টাৰ যিখন জেনেৰিকৰ ৰুৰেল ডেভেলপমেণ্টৰ পেপাৰ হয়, এই পেপাৰখনৰ লাষ্টৰ ইউনিটটো ফ'ৰ্থ ইউনিটটোৰ যিখিনি টপিক ৰিলেটেড হয় তাৰ কেইটামান তোমালোকক ষ্টাডি মেটেৰিয়েল দিবলৈ আহিছোঁ। যিহেতু তোমালোকৰ ৰুৰেল ডেভেলপমেণ্টৰ কোনো এখন ৰেডিমেড বুক ওলোৱা নাই, গতিকে চিলেবাছ ৱাইজ যিখিনি টপিক মই য'তে পাইছোঁ, যিখন কিতাপতে পাইছোঁ তাৰ পৰাই কালেক্ট কৰি তোমালোকক ষ্টাডি মেটেৰিয়েল হিচাপে বস্তুখিনি প্ৰভাইড কৰিছোঁ যাতে তোমালোকৰ সুবিধা হয়। তোমালোকে চাই যাবাচোন, যিহেতু এই বস্তুখিনি পাবাই য'তে ত'তে সিঁচৰিত হৈ আছে। মই টপিক ৱাইজ মিলাই বস্তুখিনি লাষ্ট ইউনিটত যিখিনি টপিক ৱাইজ তোমালোকৰ মিলে শ্বৰ্ট নোট আকাৰত তোমালোকক এইখিনি দিবলৈ বিচাৰিছোঁ। গতিকে তোমালোকে এইখিনি যদি পাইছা ভালেই কথা, যদি নাই পোৱা নিজে পঢ়িলৈ লিখি ৰাখিবা। এতিয়া আমাৰ আহিব পাৰে ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান নেশ্যনেল লিটাৰেচি মিছনৰ ওপৰত আহিব পাৰে। ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান নেশ্যনেল লিটাৰেচি মিছন 1988 চনৰ মে' মাহত ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান আৰম্ভ কৰা হয় আৰু ভাৰতত সেই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ, এইটো ৰটো থাকি গৈছে, ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় সাক্ষৰতা মিছন শুভ উদ্বোধন কৰে আৰু এই মিছনৰ মুখ্য উদ্দেশ্য আছিল 1990 চনৰ ভিতৰত দেশৰ 15 পৰা 35 বছৰ সময়সীমাৰ প্ৰায় 800 লাখ নিৰক্ষৰ লোকক কাৰ্যকৰী কাৰ্যমূলক সাক্ষৰতা প্ৰদান কৰা। গতিকে ক'ৰবাত এটা দুটা শব্দ লিখোঁতে খেলি মেলি হৈ গৈছে, এইটো বৰ ঠাইত ৰ হৈছে, তোমালোকে সেইটো বস্তু পঢ়োঁতে ধৰিব পাৰিবা, সেইখিনি মিলাই যাবা। মই গোটেইখিনি লাইন বাই লাইন পঢ়ি নাযাওঁ, তোমালোকে বস্তুখিনি পঢ়ি লৈ লিখি ৰাখিবা। ৰাষ্ট্ৰীয় সাক্ষৰতা মিছনৰ আন এটা উদ্দেশ্য হৈছে নতুনকৈ সাক্ষৰতা লাভ কৰা ন-শিকাৰুসকলৰ আৰ্থিক অৱস্থাৰ উন্নতি সাধন কৰা, সৰু পৰিয়াল গঠন কৰি আগ্ৰহী কৰি তোলা, নাৰীসকলক সামাজিক স্থান আৰু মানৰ উন্নতি সাধন কৰা ইত্যাদি এনেকুৱা ধৰণৰ বস্তুখিনি ইয়াত আছে। গোটেইখিনি কথা তোমালোকে পঢ়ি ল'বা আৰু পঢ়ি লৈ গোটেইখিনি লিখিলেতো ভালেই কথা। যদি তোমালোকে টান পোৱা, অলপ নিজে পঢ়ি লৈ যিখিনি অলপ সহজ যেন পোৱা যে চমুৱাইও লিখিব পাৰা। তাৰপিছত সৰ্বশিক্ষা অভিযানৰ ওপৰত আহিব পাৰে। সৰ্বশিক্ষা অভিযান কি হৈছে? প্ৰাথমিক শিক্ষা ব্যৱস্থাক সাৰ্বজনীন কৰাৰ এক অভিনৱ প্ৰচেষ্টা হৈছে সৰ্বশিক্ষা অভিযান আৰু ই হৈছে উচ্চ পৰ্যায়ত প্ৰাথমিক শিক্ষা ব্যৱস্থা সাৰ্বজনীন কৰাৰ বাবে চলোৱা এক সামগ্ৰিক প্ৰচেষ্টা। ই হৈছে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক অংশীদাৰ হিচাপে লৈ প্ৰাথমিক শিক্ষাক সাৰ্বজনীন ৰূপ প্ৰদান কৰা এক সবল পদক্ষেপ। গতিকে সাৰ্বজনীন যিটো আমাৰ সৰ্বশিক্ষা অভিযানৰ ওপৰতো তোমালোকৰ কুৱেশ্যন আহিব পাৰে, এইখিনি তোমালোকে লিখি ৰাখিবা। আৰু সৰ্বশিক্ষা অভিযানৰ ওপৰত কেইবাটাও বিভিন্ন ধৰণে টপিক ৱাইজ আহিব পাৰে। মই বেলেগ বেলেগ টপিকতো তোমালোকক দিছোঁ যে সৰ্বশিক্ষা অভিযানৰ লক্ষ্য, যদি সৰ্বশিক্ষা অভিযানৰ লক্ষ্য বুলি দিয়া হয় তোমালোকে তেতিয়া এইখিনি লিখিব পাৰা যে সমগ্ৰ ভাৰততে 6 বছৰৰ পৰা 14 বছৰ বয়সৰ সকলো ল'ৰা ছোৱালীকে আঞ্চলিক আৰু লিংগ বৈষম্য দূৰ কৰি গুণসম্পন্ন প্ৰাথমিক শিক্ষা প্ৰদান কৰা আৰু সম্প্ৰসাৰণ ঘটোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে আৰু এইবোৰৰ প্ৰধান লক্ষ্য হৈছে 6 বছৰ বা 14 বছৰ বয়সৰ সকলো ল'ৰা ছোৱালীকে 2007 চনৰ ভিতৰত বিদ্যালয়ৰ বা শিক্ষা নিশ্চিতকৰণ কৰা। 2007 চনৰ ভিতৰত সকলো শিশুৱে 6 বছৰৰ পৰা 14 বছৰ বয়সৰ 5 বছৰীয়া প্ৰাথমিক শিক্ষা সমাপ্ত কৰে আৰু প্ৰাথমিক শিক্ষাক কেন্দ্ৰীভূত কৰি সন্তোষজনক গুণসম্পন্ন কৰি তুলি জীৱনৰ বাবে শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। গতিকে এনেকুৱা ধৰণৰ বহুত বৈশিষ্ট্য আছে, তাৰ ভিতৰত বা লক্ষ্য আছে, সেইখিনিৰ ভিতৰত মই তোমালোকক চিলেক্ট কৰি কেইটামান লক্ষ্য ইয়াত দাঙি ধৰিছোঁ, তোমালোকে এইখিনি লিখি ৰাখিবা। তাৰপিছত যদি উদ্দেশ্য বুলি কয়, প্ৰায় লক্ষ্য আৰু উদ্দেশ্য একেই যেন লাগে, হ'লেও অলপ অকণমান ডিফাৰেঞ্চ এটা আছে, গতিকে তোমালোকে পঢ়িলেই গম পাবা। এতিয়া উদ্দেশ্য হৈছে যে প্ৰাথমিক শিক্ষাৰ মানদণ্ড ৰক্ষা কৰিব লাগে, ৰাজ্যসমূহৰ অনুষ্ঠানসমূহ সংস্কাৰ সাধন কৰিব লাগে, বিদ্যালয়ৰ পৰ্যায়লৈকে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ ফলপ্ৰসূ বিকেন্দ্ৰীকৰণৰ ব্যৱস্থা কৰিব লাগে, বিদ্যালয় তথা শিক্ষানুষ্ঠানবোৰ যে ৰাইজৰ বাবেহে সেই ধৰণৰ ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু বিদ্যালয় দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজৰ অংশগ্ৰহণ নিশ্চিত কৰি এই অভিযান সফল ৰূপায়ণ কৰিব লাগে। গতিকে এনেকুৱা ধৰণৰ কিছুমান উদ্দেশ্য আছে, সেই উদ্দেশ্যখিনিও তোমালোকক ডাইৰেক্ট মেনশ্যন কৰি দিব পৰা যায় সৰ্বশিক্ষা অভিযানৰ উদ্দেশ্য কেইটামান লিখা। তেতিয়া সেইকাৰণে উদ্দেশ্যকেইটা তোমালোকে লিখিবা। বা সৰ্বশিক্ষা অভিযানৰ প্ৰধান ফাংচনবোৰ কি, কাৰ্য কি, তেতিয়া তোমালোকে লিখিব লাগিব যে সৰ্বশিক্ষা অভিযানৰ প্ৰধান কাম হৈছে পৰিকল্পনা আৰু পৰিচালনা ব্যৱস্থাৰ সংস্কাৰ সাধন কৰা, আনুষ্ঠানিক শিক্ষাক প্ৰয়োগিক কৰি তোলা, শিক্ষাৰ ক্ষেত্ৰত হোৱা আয় ব্যয় পৰিচালনা কৰা, শৈক্ষিক দিশৰ লগতে বিদ্যালয়সমূহ উন্নতি সাধন কৰা, শিক্ষাৰ পৰিৱেশ আৰু আকৰ্ষণীয় আৰু আনন্দময় কৰি তোলা, প্ৰাথমিক শিক্ষাৰ দায়িত্ব ক্ষমতা বিকেন্দ্ৰীকৰণ কৰা পদ্ধতিৰে ৰাইজৰ হাতত অৰ্পণ কৰা। এতিয়া মই প্ৰতিটো লাইন বাই লাইন পঢ়িবলৈ বহুত দীঘলীয়া হৈ যাব, তোমালোকে পঢ়ি লৈ এইখিনি মনত ৰাখিবলৈ চাবা।
তাৰ পাছত প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমাৰ ওপৰত আহিব পাৰে। মই ইয়াৰ ওপৰত অলৰেডি মই ভিডিঅ' দিছোঁৱেই, চাগে তোমালোকে চাবা। বহুত দীঘলীয়াৰ কাৰণে বস্তুটো লিখোঁতে মই এইটো ভিডিঅ'টো বনাওঁতে পেজটো আখৰবোৰ সৰু হৈছে, তোমালোকে অলপ ডাঙৰ কৰি পেজটো ডাঙৰ কৰি চাবা। এতিয়া জীৱন জ্যোতি বীমাৰ ওপৰতো তোমালোকৰ শ্বৰ্ট নোট লিখিবলৈ আহিব পাৰে, যিহেতু তোমালোকৰ নিবনুৱা বা দৰিদ্ৰতা দূৰীকৰণৰ বাবে চৰকাৰে বহুত পদক্ষেপ লৈছে। সেই পদক্ষেপবোৰৰ ভিতৰত কিছুমান আঁচনিৰ নাম তোমালোকৰ 4th ইউনিটটোত দিয়া হৈছে, আৰু সেই তেনেকুৱা ধৰণৰ যিখিনি আঁচনি তোমালোকক উল্লেখ কৰি দিছে ইউনিট ৱাইজ, সেই বস্তুখিনি মই তোমালোকৰ আগত দাঙি ধৰিছোঁ। এতিয়া যিটো প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আঁচনিখন শ্বৰ্ট ফৰ্মত তোমালোকৰ ফুল মিনিংটো আহিব পাৰে লিখিবলৈ, PMJJBY, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা। গতিকে ইংলিছৰ টাৰ্মটো মনত ৰাখিবা, 1 নম্বৰীয়া কুৱেশ্যন আহিলে এনেকুৱা ধৰণৰ আহি যাব পাৰে। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ PMJJBY, এনেকৈ ধৰণে আহিব। সেইকাৰণে তোমালোকে এইখিনি ইংলিছত লিখি ৰাখিবা, বা অসমীয়া মিডিয়ামখিনিয়ে ইংলিছৰ গোটেই হেডিংটো মনত ৰাখিবলৈ চেষ্টা কৰিবা। 2014 চনত জনসাধাৰণৰ বিপুল সঁহাৰি লাভ কৰি কেন্দ্ৰৰ শাসনলৈ আহিছিল, আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন BJP চৰকাৰখন, আৰু এই চৰকাৰে জনসাধাৰণৰ উন্নতি সাধনৰ কাৰণে বিভিন্ন ধৰণৰ কাম হাতত লৈছিলে, আৰু তাৰ ভিতৰতে তেওঁলোকে 2015 চনৰ 9 মে'ত প্ৰধানমন্ত্ৰীয়ে কলকাতাত এই প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আঁচনিখন প্ৰথম শুভাৰম্ভ কৰে, আৰু এই আঁচনিখনৰ 18 বছৰ বয়সৰ পৰা 15 বছৰ বয়সলৈকে সকলো লোকে লাভ অৰ্জন কৰিব পাৰে। তেওঁলোকে জীৱন বীমা আঁচনি হিচাপে মাত্ৰ 330 টকা এটা প্ৰিমিয়াম দিব লাগে। তাৰ পাছত তেওঁৰ সেইটো ঊৰ্ধ্বসীমা মেচিউৰিটিটো 55 বছৰ বয়সত হয়, আৰু 55 বছৰ বয়সৰ পাছত তেওঁ 2 লাখ টকা আহৰণ কৰিব, আৰু যদি তেওঁ এক্সিডেণ্টলি কিবা তেওঁ ঢুকাই যায়, তেওঁৰ নমিনীয়ে 2 লাখ টকাটো লাভ কৰিব। আৰু কি হিচাপে পাব, ক'ত আবেদন কৰিব লাগিব, গোটেইখিনি তোমালোকক ইয়াত ইনফৰ্মেশ্যনটো দিয়া হৈছে। সেইখিনি তোমালোকে চাই ৰাখিবা, বা এইটো তোমালোকে লিখিবলৈ হ'লেও এইখিনি ডাটাখিনি তোমালোকে দিব পাৰা। তাৰপাছত তোমালোকৰ যিটো আয়ুষ্মান কাৰ্ড চাগে তোমালোকৰ প্ৰায়বোৰৰে আছে, আয়ুষ্মান ভাৰত বা প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা। গতিকে আয়ুষ্মান কাৰ্ড তোমালোকৰ যাৰ যাৰ আছে তেওঁলোকে গম পাইছে। আয়ুষ্মান কাৰ্ড হৈছে বিশ্বৰ অন্যতম বৃহৎ স্বাস্থ্যসেৱা আঁচনি হিচাপে গণ্য কৰা। আয়ুষ্মান ভাৰত যোজনাৰ জৰিয়তে 50 কোটিৰো অধিক ভাৰতীয় নাগৰিকে বিশেষকৈ সমাজৰ অভাৱগ্ৰস্ত শ্ৰেণীৰ বাবে মাধ্যমিক আৰু তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱা সম্পূৰ্ণৰূপে নগদবিহীন কৰি তুলিবৰ কাৰণে, বা নগদ পইচা নোহোৱাকৈ স্বাস্থ্য যাতে কৰিব পাৰে দুখীয়া মানুহসকলে, দৰিদ্ৰসকলে, তাৰ কাৰণে এইটো ব্যৱস্থা কৰিছে। আৰু প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ হিতাধিকাৰীসকলে দেশৰ যিকোনো ঠাইতে থকা ৰাজহুৱা বা ব্যক্তিগত চিকিৎসালয়ত সেৱা লাভ কৰিবলৈ আয়ুষ্মান কাৰ্ড ব্যৱহাৰ কৰে, আৰু 2018 চনৰ 23 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী আঁচনিৰ জৰিয়তে এইটো PMJAY, গতিকে এনেকৈ শ্বৰ্ট ফৰ্ম দি দিলে তোমালোকৰ নামবোৰ মনত ৰাখিবলৈ দিগদাৰ হয়, সেইকাৰণে সম্পূৰ্ণ নামটো মনত ৰাখিবলৈ চেষ্টা কৰিবা। প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা। গতিকে এই যোজনাৰ আণ্ডাৰত সকলোৰে এখন আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হৈছে, যিসকল দৰিদ্ৰ লোক, আৰু তেওঁলোকে বিনামূলীয়াকৈ চিকিৎসা লাভ কৰিব পাৰিছে, সেই সুবিধাখিনি প্ৰদান কৰা হৈছে। গতিকে ইয়াৰ ওপৰতে তোমালোকৰ এইখিনি আহিব পাৰে, কি হয় আয়ুষ্মান ভাৰত বা প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ বিষয়ে চমুকৈ লিখা কথাখিনি তোমালোকে লিখি ৰাখিবা। তাৰপাছত ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনি বা সংক্ষেপে যিটো কোৱা হয় NSAP, ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনি বা সংক্ষেপে NSAP, মানে নেশ্যনেল ছ'চিয়েল এছিষ্টেন্স প্ৰগ্ৰেম। গতিকে নেশ্যনেল এছিষ্টেন্স ছ'চিয়েল প্ৰগ্ৰেমত কি কৰিছে, যে ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী হিচাপে বৃদ্ধাৱস্থাত থকা বিশেষভাৱে সক্ষম আৰু বিধৱাৰ বাবে ভাৰত চৰকাৰে গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত এক কল্যাণমূলক কাৰ্যসূচী, যিখনৰ শুভাৰম্ভ কৰা হয় 1995 চনৰ 15 আগষ্টত আৰম্ভ কৰা হয়। গতিকে এইবোৰ ডাটা তোমালোকে মনত ৰাখিবা, কাৰণ ইয়াৰ পৰা তোমালোকৰ শ্বৰ্ট কুৱেশ্যন এটা দুটা আহি যাব পাৰে, যে NSAP কেতিয়া শুভাৰম্ভ কৰা হয়। গতিকে তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ লং কুৱেশ্যন পঢ়িলেও সেই বস্তু পঢ়ি যাওঁতে তোমালোকে মনত ৰাখিবা, তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। এতিয়া 1995 চনৰ আৰম্ভণিতে NSPৰ অধীনত প্ৰথম 3খন আঁচনি গ্ৰহণ কৰা হৈছিলে। সেইখন হৈছে ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনি,
ৰাষ্ট্ৰীয় পৰিয়াল সুবিধা আঁচনি, ৰাষ্ট্ৰীয় প্ৰসূতি আঁচনি। গতিকে এই আঁচনিবোৰৰ ডিটেইলছ মই যোৱা নাই, মেইন আঁচনিকেইখন কৈ দিছোঁ যে এইকেইখন কি হৈছে ৰাষ্ট্ৰীয় সামাজিক সাহাৰ্য আঁচনিৰ ভিতৰত পৰে। এতিয়া বৃদ্ধ পেঞ্চন আঁচনি তোমালোকে জানাই যে যিসকল গ্ৰাম্য অঞ্চলৰ বৃদ্ধ মহিলা আছে তেওঁলোকৰ মাহেকীয়া এটা চৰকাৰৰ পৰা বৰঙণি লাভ কৰে। ৰাষ্ট্ৰীয় পৰিয়ালৰ সুবিধাৰ কাৰণেও কিছুমান বহুতখিনি পায়, বা যিসকল প্ৰসূতি আছে গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ মহিলা তেওঁলোককো সুবিধা দিয়া হয় আঁচনিৰ জৰিয়তে। গতিকে এই গোটেই আঁচনিখিনিৰ কথা তোমালোকৰ চিলেবাছত যেনেকৈ তোমালোকক চিলেবাছত যিখন আঁচনি লাগে, বহুত আঁচনি আছে, গতিকে চিলেবাছত যিখিনি তোমালোকৰ প্ৰয়োজন হয় সেই বস্তুখিনি মই বিভিন্ন কিতাপত বিচাৰি তোমালোকক এইখিনি গোটাই দিছোঁ, তোমালোকে লিখি ৰাখিবা। যিহেতু তোমালোকে এতিয়াও ৰেডিমেড কিতাপ এখন পোৱা নাই, পৰীক্ষাটো অতি সোনকালে পালেহি। গতিকে এইখিনি পলিচি তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনীয়তা আছে। অহাৰ সম্ভাৱনীয়তা মানে কি, কাৰণ যিহেতু তোমালোকে ইউনিট ৱাইজ একো বস্তুৱে বিচাৰি পোৱা নাই, গতিকে এইখিনি যিখিনি পাইছা এইখিনি তোমালোকে লিখি ৰাখিবা, আৰু এইখিনি তোমালোকৰ 4th ইউনিটটোৰ কাৰণে যথেষ্ট হ'ব বুলি ভাবিছোঁ। যিহেতু অলৰেডি মই ইয়াৰ আগতো এটা ভিডিঅ' বনাই দিছোঁৱে, সেইখিনিও চাবা, আৰু 2-এটা বস্তু আগতেও মই দি আছোঁ, বহুত দিনৰ আগতে দিছিলোঁ, সেইখিনি তোমালোকে পাইছা না মই নাজানো, কিন্তু যিমান পাৰোঁ মই পৰীক্ষাৰ আগত তোমালোকৰ যিমানখিনি পাওঁ ইউনিট ৱাইজ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।